ৰাজ্যত ভয়ংকৰ হৈ উঠিছে বান পৰিস্থিতি। ইয়াৰ মাজতে বন্যাৰ্তই বান সাহায্য নোপোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মতে ৰাজ্যৰ বন্যাৰ্তৰ সাহায্য প্ৰদানত ব্যৰ্থতাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। শিবিৰক নীতি অনুসৰি খাদ্য প্ৰদান নকৰাৰ অভিযোগ। প্ৰধানমন্ত্ৰীয়ে ফোন কৰি খবৰ লৈয়ে দায়িত্ব সামৰিলে। ডিঙিত গামোচা ল'লেই অসম প্ৰেমী নহয়। শুনো আহক কি কৈছে বিধায়ক অখিল গগৈয়ে। আজি গড়ৰ পোৱালি মৰিছে, আজি হাতীৰ অৱস্থা বেয়া, আজি বাঘৰ অৱস্থা, বাঘ ক'ত কেনেকৈ পলাই ফুৰিবলগীয়া পৰিস্থিতি হৈছে, হাজাৰ হাজাৰ পশুৰ যিটো অবৰ্ণনীয় পৰিস্থিতি হৈছে আমি সকলোৱে জানো, সকলোৱে দেখি আছো। কিন্তু তাৰ পাছত যি কাজিৰঙাত আহি ফটোশ্বুট কৰে প্ৰধানমন্ত্ৰীয়ে, যি কাজিৰঙাক লৈ মন কী বাতত তেওঁ কাজিৰঙাৰ কথা কয়, সেই প্ৰধানমন্ত্ৰীজনে কাজিৰঙাৰ এই দুৰ্দশাৰ সময়ত, কাজিৰঙাৰ গড়ৰ দুৰ্দশাৰ সময়ত, কাজিৰঙাৰ বন্যপ্ৰাণীৰ দুৰ্দশাৰ সময়ত কিন্তু কাজিৰঙাত তেওঁ আহি কাজিৰঙাক বচাবৰ কাৰণে, তেওঁ কিবা এটা কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা। গতিকে প্ৰধানমন্ত্ৰীজনৰ এই যে কৈ থাকে যে নহয় তেওঁ ডিঙিত গামোচা লয়, তেওঁ অসমীয়া মানুহক বহুত ভাল পায়, কিন্তু প্ৰাকৃতিক দুৰ্যোগত খবৰ এটা ল'বলৈ আহিব নোৱাৰা প্ৰধানমন্ত্ৰীজনক আমি গামোচাখন ল'লে বুলিয়ে তেওঁ অসম প্ৰেমী বুলি কেনেকৈ কম কওক? গতিকে এই মুহূৰ্তত মই অতি স্পষ্ট ভাষাৰে ক'ব খুজিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অন্তত পক্ষে আপুনি অসমলৈ এবাৰ আহক আৰু নিজৰ চকুৰে আপুনি হেলিকপ্টাৰৰ পৰা নহয় গাড়ীৰে অসমৰ বানপীড়িত ৰাইজৰ এবাৰ খবৰ লওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই এটা কথা ক'ব খুজিছো, আজি যেতিয়া গোটেই কাজিৰঙাত যেতিয়া গোটেই পশুবিলাক, গড়বিলাক, হাতীবিলাকৰ যেতিয়া বিপৰ্যয় হৈছে, সেই সময়ত আপুনি কাজিৰঙালৈ আহিলে গম পাব যে কাজিৰঙাৰ যিটো এনিমেল কৰিডৰ, আটাইতকৈ ডাঙৰ যিটো এনিমেল কৰিডৰ, সেই এনিমেল কৰিডৰতে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাঞ্চনজুৰি চাহ বাগিচা আৰু তাত ৰিজৰ্ট খুলিছে। আপোনাৰ সেই মেইন কাজিৰঙাৰ পৰা, কাজিৰঙাৰ বানপানীখনে মানে ওলাই যোৱা যিটো এনিমেল কৰিডৰ কাৰ্বি আংলঙলৈ, তাতেই আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ কি কয় হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ মন্ত্ৰী আপোনাৰ কেশৱ মহন্ত ডাঙৰীয়াই এই কাঞ্চনজুৰিত হাজাৰ শ শ বিঘা মাটি লৈ তেওঁলোকে বাগান খুলিছে। তেওঁলোকে গোটেই বাগানত ফেঞ্চিং মাৰি দিছে, তেওঁলোকে বহু যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে, তাত ডাঙৰ ডাঙৰ ৰিজৰ্ট খুলিছে, ডাঙৰ ডাঙৰ তেওঁলোকে মানুহ থকাৰ অতিথিশালা খুলিছে, তেওঁলোকে মন্দিৰ খুলিছে, আৰু আনকি একদম ৰাস্তাটো যিটো একদম আমাৰ PWD ডিপাৰ্টমেণ্টে তৈয়াৰ কৰা ৰাস্তা, সেইটোত একদম ৰাস্তাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ গেট লগাই দিছে। ৰাস্তাৰ ওপৰত অসম চৰকাৰে তৈয়াৰ কৰা, নিৰ্মাণ কৰা ৰাস্তাৰ ওপৰত তেওঁলোকে, পকী ৰাস্তাৰ ওপৰত তেওঁলোকে ডাঙৰ একদম গেট, মানুহৰ ঘৰৰ সন্মুখত যেনেকৈ গেট থাকে তেনেকুৱা ডাঙৰ গেট, মানে 5টামান মানুহৰ সমান ওখ ডাঙৰ গেট লগাই দিছে। এই অসমৰ এই দুৰ্যোগৰ সময়ত অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি অসম ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো, আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি 50,000 কোটি টকা অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, বানপানীৰ দুৰ্যোগক মোকাবিলা কৰিবৰ কাৰণে, বানপানীৰ ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিবৰ কাৰণে 50,000 কোটি টকাৰ এটা পেকেজ দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো। আৰু অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বানপানী আৰু গৰাখহনীয়াৰ সমস্ত দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগে। যি সময়ত পানী আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ সম্পত্তি, যি সময়ত নদী আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ সম্পত্তি, যি সময়ত নদীৰ পৰা যেতিয়া বিজুলী উৎপাদন কৰে, পাৱাৰ জেনেৰেশ্যন কৰে, তাৰ মালিক আপোনালোক, আমাৰ সকলো সম্পদৰ মালিক আপোনালোক, কিন্তু আমাৰ সকলো বিপদৰ মালিক কিন্তু আমি নিজে। আজি তেল আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ, আপোনাৰ কয়লা আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ, সুনীল আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ, কিন্তু আমাৰ ইয়াৰ বানপানী, আমাৰ ইয়াৰ গৰাখহনীয়া প্ৰত্যেকটো সমস্যা আমাৰ ৰাজ্য চৰকাৰৰ। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। গতিকে অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি অসম ভ্ৰমণ কৰিবৰ কাৰণে আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিবৰ কাৰণে 50,000 কোটি টকাৰ এটা পেকেজ দিবৰ কাৰণে পুনৰ দাবী। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছো যে এটা মহৰ কাৰণে প্ৰত্যেক দিনাই আমি সকলোৱে জানো যে এটা মহৰ কাৰণে 5 কিলোগ্ৰাম পশু খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে, এটা গৰুৰ কাৰণে 4 কিলোগ্ৰাম পশু খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে, এটা ঘোঁৰাৰ কাৰণে প্ৰত্যেক দিনাই 5 কিলোগ্ৰাম পশু খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে, এটা ডাঙৰ গৰুৰ কাৰণে পশুৰ বাবদ 70 টকাকে পৰিয়ালৰ মালিকবিলাকক দিব লাগে, আৰু সৰু সৰু পশুৰ কাৰণে 35 টকাকৈ দৈনিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কেম্পত থকা এজন বন্যাৰ্তক, এজন বানপীড়িত লোকক যেনেকৈ দৈনিক 60 টকা দিয়াটো ক'তো দিয়া দেখা নাই আমি, যেনেকৈ এটা গৰুৰ কাৰণে আপুনি এফালেদি 70 টকা আৰু সৰু গৰু এটাৰ কাৰণে এফালেদি 35 টকা দিয়া আমি কেতিয়াও দেখা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে
মই অসমৰ এজন বিধায়ক হিচাপে ৰাইজৰ দলৰ সভাপতি হিচাপে স্পষ্টভাৱে সুধিব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিমান নাটক কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক আৰু আপোনালোকে কিমান শোষণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক আৰু আপোনালোকে কিমান লুণ্ঠন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক লৈ আপোনালোকে মানৱতাৰ বদ্ধভূমিত কেনেকৈ পৰিণত কৰিব কিমান দিন আৰু এনেকুৱা মানৱতাৰ বদ্ধভূমিত পৰিণত কৰি থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছো যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে সঁচাকৈ অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নে নাই এই ব্যৰ্থতা আপুনি প্ৰকাশ কৰিব নে নাই অসমৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক সুধিব খুজিছো যে পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি যে কৈ আছে যে কংগ্ৰেছৰ দিনত ইমানটা মথাউৰি ভাঙে আৰু আপোনালোকৰ দিনত ইমানটাহে মথাউৰি ভাঙে মোক পীযুষ হাজৰিকা ডাঙৰীয়া এই সময়ত তুলনা কৰাৰ সময় এই সময়ত কংগ্ৰেছ বিজেপি কৰাৰ সময় নে এই সময়ত প্ৰকৃত অৰ্থত কিয়নো মথাউৰি ভাঙিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যতে যাতে কোনো পৰ্যায়ে মথাউৰি ভাঙিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা দুৰ্বল মথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে সকলোকে নিৰপেক্ষভাৱে যিটো ঠাইত বিৰোধী পক্ষৰ বিধায়ক থাকিলেও নিৰপেক্ষভাৱে দুৰ্বল মথাউৰিবিলাক নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নে আপুনি এই সময়ত কংগ্ৰেছ আৰু বিজেপিৰ ৰাজনীতি কৰি থকা ৰাজনৈতিক ফাকু খেলাত আপোনালোকে ব্যস্ত হ'ব বান নিয়ন্ত্ৰণ কৰাটোতো ব্যৰ্থই বানমুক্ত অসম তৈয়াৰ কৰাটো তেওঁলোক ব্যৰ্থই কিন্তু আটাইতকৈ ডাঙৰ কথা যে বানপীড়িত ৰাইজৰ যি দুৰ্দশা আজিৰ দিনটোত আপুনি কলিয়াবৰৰ পৰা জখলাবন্ধালৈকে এবাৰ আহকচোন যেতিয়া অসমীয়া মানুহবিলাকে ৰাস্তাৰ পাশত থকা ফুটপাথ আৰু ড্ৰেইনবিলাকৰ ওপৰত যেতিয়া এনেকৈ ত্ৰিপাল লৈ একেখন বিচনাতে ত্ৰিপালৰ তলত একেখন বিচনাতে বাপেক মাক ল'ৰা ছোৱালী নাতি নাতিনী আইতাক ককাক একেলগতে যেতিয়া 7-8জন মানুহ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পাছত যদি আপোনালোকৰ হৃদয় কঁপা নাই কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াহ'লে আপোনালোকক কাৰো ক'বলগীয়া একো নাই সেইকাৰণে এই মুহূৰ্তত মই প্ৰথম দাবীটো হ'ল যে বানপীড়িত ৰাইজক আমাৰ ৰিলিফ মেনুৱেল অনুসৰি ৰিলিফ মেনুৱেলখন অতি পুৰণি একদম পুৰণিকলীয়া একেবাৰে ৰাইজৰ কাৰণে সুবিধা নাই কিন্তু সেই ৰিলিফ মেনুৱেল অনুসৰিও এতিয়ালৈকে মানুহক সাহায্য প্ৰদান কৰা নাই মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে অচিৰে অন্ততপক্ষে আজিৰ দিনটোত ৰিলিফ মেনুৱেল অনুসৰি বস্তুখিনি দিয়াৰ ব্যৱস্থা কৰিব বানপীড়িত ৰাইজক প্ৰকৃত অৰ্থত মানে তেওঁ দয়া কৰোণা একো কৰাৰ দৰকাৰ নাই তেওঁলোকৰ অধিকাৰ ৰিলিফ মেনুৱেল অনুসৰি পাবলগীয়া যিখিনি বস্তু সেই বস্তুখিনি দিয়াৰ তেওঁলোকে পোৱাৰ যিটো অধিকাৰ সেই অধিকাৰ নিশ্চয় তেওঁলোকে পূৰণ কৰিব মানে আজি অসমত এটা মানে একেবাৰে ইতিহাসত নাম থাকি যাবলগীয়া এটা দুৰ্যোগ অসমৰ বানপানী 2024 চনৰ অসমৰ বানপানীটো অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ ইতিহাসৰ এটা বৃহত্তম ওৱান অফ দা মানে এটা মেজৰ কেলামিটিজ এনেকুৱা এটা ডাঙৰ দুৰ্যোগ অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে যে এতিয়ালৈকে অসমৰ কোনো খবৰ ৰখা নাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনে কেৱল মুখ্যমন্ত্ৰীলৈ এটা ফোন কল কৰি তাকো মুখ্যমন্ত্ৰী আমি হেৰিয়াৰ পৰাহে দেখিছোঁ ছ'চিয়েল মিডিয়াৰ পৰাহে দেখিছোঁ যে তেওঁক এটা ফোন কল কৰিছে আৰু কৈছে যে ঠিকে আছেনে আৰু যদি কিবা দৰকাৰ হয় মোক ক'বা সেইটো কথা কোৱাৰ বাহিৰে আন একো যে কৰা নাই এইটো বৰ দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল দিল্লীৰ অসমৰ প্ৰতি যিটো মাহিয়াৰ দৃষ্টিকোণ বুলি কয় সেই প্ৰকৃত মাহিয়াৰ দৃষ্টিকোণ আমি বিজেপি চৰকাৰৰ এই নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অমিত শ্বাহৰ এই চৰকাৰৰ দিনত আমি সকলোৱে নিউজ ডেস্ক সৰুপথাৰ প্লাছ